Welcome to this video. মই Shaikul Amin Mandal সকলোকে স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টোত মই নগাঁৱৰ পৰা এজন ষ্টুডেন্ট পাৰভেজ মুশাৰফ তেওঁ এটা PDF পঠাইছে আৰু ইয়াতে বহুতো কোশ্চেন আছে। more than 500 কোশ্চেন আছে বিভিন্ন চেপ্টাৰৰ 1 ৰ পৰা 16 লৈকে। সো গোটেইখিনি এটা ভিডিঅ'ত বহুত দীঘলীয়া ভিডিঅ' হ'ব। সেইকাৰণে মই এটাকে চেপ্টাৰ মই সলভ কৰি গৈ থাকিম। সো যাতে তোমালোকৰ সুবিধা হয়। সো আৰু অবশেষত পৰীক্ষাৰ আগত লাগিলে মই এটা মাৰাথন ভিডিঅ' কৰিম যত গোটেই চেপ্টাৰৰ ভিডিঅ'জ যিমান MCQ আছে গোটেইখিনি মই এটা ভিডিঅ'ত মই তোমালোকৰ কাৰণে প্ৰস্তুত কৰিম। সো আজিৰ ভিডিঅ'টোত স্পেশালি মই ইয়াতে চেপ্টাৰ 1 ৰ যেটো ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ ইয়াতে 40 MCQ আছে। এই 40 MCQ আমি আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম। সো নিশ্চয় তোমালোকৰ চেপ্টাৰ 1 স্কুলতো শেষ হৈছে। সো এই চেপ্টাৰ 1 ৰ যিকেইটা ইয়াতে MCQ দিয়া আছে গোটেইখিনি আমি আলোচনা কৰিম। তোমালোকে হেকলৈকে ভিডিঅ'টো চাই থাকিবা আৰু যিমান পাৰা ভিডিঅ'টো শেয়াৰ কৰা যাতে সকলোৱে এই ভিডিঅ'টো চাব পাৰে। সো প্ৰথমতে চোৱা ইয়াতে প্ৰথম যেটো কোশ্চেন আছে প্ৰথম কোশ্চেনটো ডাইৰেক্টলি ইয়াতে অনুশীলনীৰ যেটো কোশ্চেন আছে এইটো কোশ্চেনে দিয়া আছে তলৰ বিক্ৰিয়াটোৰ বাবে উক্তিসমূহৰ কোন কেইটা অশুদ্ধ। এই অশুদ্ধ এই শব্দটো তুমি চাব লাগিব কোন কেইটা অশুদ্ধ। ইয়াতে lead oxide আৰু কাৰ্বনৰ লগত বিক্ৰিয়া হৈ lead আৰু কাৰ্বন ডাই অক্সাইড উৎপন্ন হৈছে। ইয়াতে চোৱা সো ইয়াতে কি lead বিজাৰিত হৈছে। ইয়াতে lead বিজাৰিত হোৱা কথাটো এইটো কিন্তু তোমাৰ শুদ্ধ নহয়। ঠিক আছে এটো মনত ৰাখিবা lead তো বিজাৰিত হোৱা নাই lead অক্সাইড হে বিজাৰিত হৈছে। ওকে তাৰপিছত চোৱা কাৰ্বন ডাই অক্সাইড জাৰিত হৈছে। কাৰ্বন ডাই অক্সাইড চোৱা এইটো জাৰিত হোৱা কথাটো এইটোও অশুদ্ধ। কিয় চোৱা এতে কাৰ্বন জাৰিত হৈছে কাৰ্বন জাৰিত হৈ কাৰ্বন ডাই অক্সাইড উৎপন্ন হৈছে কিন্তু কাৰ্বন ডাই অক্সাইড জাৰিত হোৱা কথাটো অশুদ্ধ। এতে কাৰ্বন জাৰিত হৈছে দিস ইজ ৰাইট আৰু lead অক্সাইড বিজাৰিত হৈছে চোৱা lead অক্সাইড বিজাৰিত হোৱা কথাটো ৰাইট। সো আমাৰ এতে কি যেটো অশুদ্ধ উত্তৰ উলিয়াব দিছে সো 1 আৰু 2 সো 1 আৰু 2 অশুদ্ধ সো A is the right answer। চোৱা এটো অশুদ্ধ উত্তৰটো আমি পাই গলো এইটো। ঠিক আছে সো এনেকে তুমি এটো সলভ কৰিব লাগিব। সো এতিয়া কোশ্চেন নাম্বাৰ 2 টো আমি চাম এতে 2 কি দিয়া আছে। 2 সেম অনুশীলনীৰ কোশ্চেনটোৱে দিয়া আছে। ইয়াতে আইৰন অক্সাইড এলুমিনিয়ামৰ লগত বিক্ৰিয়া কৰিছে। ইয়াতে এলুমিনিয়াম অক্সাইড আৰু আইৰন উৎপন্ন কৰিছে। এই বিক্ৰিয়াটো চোৱা এই এলুমিনিয়াম আইৰণতকৈ সক্ৰিয়তা বেছি সেইকাৰণে ই কি প্ৰতিস্থাপন হৈছে। চোৱা আইৰণৰ ঠাইত কি হৈছে এলুমিনিয়াম আহিছে। সো এইটো এটা অপসৰণ বা প্ৰতিস্থাপন বিক্ৰিয়া। ঠিক আছে সো D is the right answer। সো তোমালোকে নেক্সট কোশ্চেনটো চাওয়া কি ঘটে যেতিয়া লঘু হাইড্রোক্লোরিক এসিড লোৰ গুৰিত যোগ কৰা হয়। সো লঘু হাইড্রোক্লোরিক এসিড লোৰ গুৰিত যোগ কৰিছে এটো HCl Fe লগত যোগ হৈছে যেহেতু আইৰণৰ সক্ৰিয়তা হাইড্ৰোজেনতকৈ বেছি তো এটো কি হ'ব আইৰন ক্লোৰাইড প্লাস হাইড্ৰোজেন গ্যাস এটো উৎপন্ন হ'ব। ঠিক আছে হাইড্ৰোজেন গ্যাস আৰু আইৰন ক্লোৰাইড উৎপন্ন হ'ব। সো A is the right answer। সো তাৰপিছত নেক্সট চোৱা question number 4 তলৰ কোনজনৰ ক্ষেত্ৰত প্ৰতিস্থাপন বিক্ৰিয়া ঘটিব। এতে প্ৰতিস্থাপন বিক্ৰিয়া হবনে নহব এটো অধিক সক্ৰিয় মৌলহে কম সক্ৰিয় মৌলক তাৰ যৌগৰ পৰা প্ৰতিস্থাপন কৰিব পাৰে। এতে সোডিয়াম ক্লোৰাইড দ্ৰৱত কপাৰ ধাতু দিছে এটো নহব কাৰণ এই কপাৰৰ সক্ৰিয়তা সোডিয়ামতকৈ কম। মেগনেসিয়াম ক্লোৰাইড দ্ৰৱ এলুমিনিয়াম ধাতু দিছে এইটোও নহব কাৰণ এলুমিনিয়ামৰ সক্ৰিয়তা মেগনেসিয়ামতকৈ কম। আৰু এতে আইৰন সালফেট দ্ৰৱত এতে সিলভাৰ ধাতু দিছে কাৰণ এইটোও নহব কাৰণ সিলভাৰৰ সক্ৰিয়তা আইৰণতকৈ কম। এতে কি সিলভাৰ নাইট্ৰেট দ্ৰৱত কপাৰ দিছে এইটো হ'ব কাৰণ এটো কপাৰৰ সক্ৰিয়তা সিলভাৰতকৈ বেছি। সো এই ক্ষেত্ৰত মই তোমালোকক পেজ নাম্বাৰ এটো মোস্ট প্ৰবাবলি 45 হ'ব 45 যত সম্ভৱ। ঠিক আছে এই সক্ৰিয়তাৰ চাৰ্টটো তুমি মনত ৰাখিবা। চোৱা পটাছিয়াম সোডিয়াম ক্যালসিয়াম ম্যাগনেসিয়াম এলুমিনিয়াম জিংক আইৰন lead হাইড্ৰোজেন কপাৰ মাৰ্কুৰী সিলভাৰ গোল্ড। সো এই যেটো চাৰ্ট পেজ নাম্বাৰ 45 এই চাৰ্টটো তুমি মনত ৰাখিবা। ইয়াৰ পৰা এটা কোশ্চেন নিশ্চিতভাৱে তুমি পাবা। ওকে এইটো কনসেপ্টৰ পৰা এটা কোশ্চেন শিওৰ এণ্ড সাৰ্টেন তুমি পাবাই। ওকে
সো কিছুমান এনেকুৱা বস্তু আছে যেটো আমি ক'ব পাৰি যে ইয়াৰ পৰা কোৱেশ্চন আহিব তেনেকে কোৱেশ্চন নম্বৰ 5 চোৱা তোমালোকে লেড নাইটেড দ্ৰৱ এটা দিয়া হৈছে ইয়াতে হালদিয়া ৰঙা অদক্ষেপ সো হালদিয়া ৰঙা অদক্ষেপ পাবলৈ তুমি ইয়াৰ লগত তলৰ কোনটো দ্ৰৱ মিহলাবা ভেৰি ইন্টাৰেষ্টিং কোৱেশ্চন সো কিন্তু কোৱেশ্চনটো তোমালোকৰ কিতাপত আছে সো মই যেতিয়া প্ৰথমত কেজনমান ষ্টুডেন্টক এই কোৱেশ্চনটো সুধিছো ইহতে মোক কৈছে স্যাৰ কিতাপত নাই কিন্তু তাৰ পিছত মই দেখুৱাই দিছো তোমালোকে চাবা এইটো পেজ নম্বৰ 12 সো এইটো পেজ নম্বৰ 12 ত এই ওপৰত চোৱা কাৰ্যকলাপ 1.2 ইয়াতে ধুনীয়াকে দিয়া আছে লেড নাইটেড আৰু পটাছিয়াম আয়োডাইড হ'ব উত্তৰটো হ'ব পটাছিয়াম আয়োডাইড ডি ইয়াতে কি আমি যেতিয়া প্ৰ্যাকটিক্যাল কৰিম তেতিয়া কালাৰটো গম পাব ইয়াতে কালাৰটো তো গম পোৱা নাযাব প্ৰ্যাকটিক্যাল কৰিলে এইটো কালাৰটো আহিব কি এইটো হালদিয়া ৰঙা অদক্ষেপ পৰিব ঠিক আছে ডি অপসৰণ বিক্ৰিয়াতে সংঘটিত হ'ব তোমালোকে এইটো যদি তোমাৰ ল্যাব আছে ল্যাবত তুমি পৰীক্ষা কৰি চাব পাৰা ইয়াতে কি লেড নাইটেড PbNO3 2 প্লাস পটাছিয়াম আয়োডাইড Ki ঠিক আছে এই দুটাৰ মাজত বিক্ৰিয়া ঘটাবা এটা পটাছিয়াম নাইট্ৰেট আৰু লেড আয়োডাইড উৎপন্ন হ'ব ঠিক আছে এই লেড আয়োডাইডৰ কাৰণে তোমাৰ এটা হালদিয়া অদক্ষেপ হ'ব ওকে সো এইটো তোমালোকে প্ৰ্যাকটিক্যাল কৰি চাব পাৰা নেক্সট তোমালোকে চোৱা কোৱেশ্চন নম্বৰ 6 তলৰ কোনটো ৰাসায়নিক বিক্ৰিয়াৰ লগত জড়িত নহয় এইটো ৰাসায়নিক বিক্ৰিয়াৰ লগত কোনটো জড়িত নহয় আমাৰ শৰীৰত খাদ্যবস্তু হজম হোৱা এইটোতো হয় নহয় বুলি কৈছে সবাই এইটো ওয়ার্ড বিলাক ইম্পৰ্টেন্ট অশুদ্ধ নহয় এইবিলাক চাব লাগিব আঙুৰৰ কিম্বন হ'ব দিয়া হয় মহ মেডাল গৰম কৰি গলিব দিয়া হয় মহ মেডাল জ্বলিব যেতিয়া গৰম কৰা হয় সো এতে ডি নাম্বাৰটো চোৱা এইটো এটা স্টেটমেন্ট ঠিক আছে এইটো কোনো ক্ৰিয়া হোৱা নাই সো এইটো ডি নাম্বাৰটো হ'ব ৰাইট আনসাৰ ওকে তাৰ পিছত তোমালোকে চোৱা কোৱেশ্চন নম্বৰ 7 তলৰ ৰাসায়নিক সমীকৰণটোৰ বিক্ৰিয়াজাত পদাৰ্থটো বাছি উলিওৱা বিক্ৰিয়াজাত পদাৰ্থ বুলি কৈছে বিক্ৰিয়াজাত পদাৰ্থ ইয়াতে বিক্ৰিয়া এইবিলাক হৈছে বিক্ৰিয়ক পদাৰ্থ এইটো হৈছে বিক্ৰিয়াজাত পদাৰ্থ সো মেগনেসিয়াম ক্লোৰাইড ওকে সো বিক্ৰিয়াৰ আগৰ পদাৰ্থবিলাক বিক্ৰিয়ক পদাৰ্থ আৰু পিছৰ পদাৰ্থবিলাক বিক্ৰিয়াজাত পদাৰ্থ এইটো মনত ৰাখিলে হৈ গল নেক্সট কোৱেশ্চন নম্বৰ 8 চোৱা তোমালোকে কিমান পৰিমাণৰ বায়ুমণ্ডলীয় চাপত কাৰ্বন মনোক্সাইড আৰু হাইড্ৰোজেন গেছৰ মাজত ৰাসায়নিক বিক্ৰিয়া ঘটি মিথানল উৎপন্ন হয় এটো তোমাৰ কিতাবত ধুনীয়াকে দিয়া আছে 340 বায়ুমণ্ডলীয় চাপত ওকে 340 বায়ুমণ্ডলীয় চাপত এই বিক্ৰিয়াটো হয় সো নেক্সট তোমালোকে চোৱা কোৱেশ্চন নম্বৰ 9 ক্যালসিয়াম অক্সাইডে পানীৰ সৈতে তীব্ৰভাৱে বিক্ৰিয়া কৰি হিথিলিত চূন উৎপন্ন কৰি প্ৰচুৰ পৰিমাণে তাপ উৎপন্ন কৰে এই বিক্ৰিয়াটো এটা উদাহৰণ চোৱা এই বিক্ৰিয়াটো তোমালোকে চাই লোৱা এইটো হৈছে কি সংযোজন বিক্ৰিয়া এতে কি হৈছে ক্যালসিয়াম অক্সাইড পানীৰ সৈতে বিক্ৰিয়া কৰিছে ঠিক আছে ক্যালসিয়াম অক্সাইড H2O এটো নিশ্চিতভাৱে কি হ'ব ক্যালসিয়াম হাইড্ৰক্সাইড হ'ব ঠিক আছে সো দুটা লগ লাগি এটা বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন কৰিছে সো এটো হৈছে কি সংযোজন বিক্ৰিয়া নেক্সট চোৱা কোৱেশ্চন নম্বৰ 10 চূনশিলৰ ৰাসায়নিক সংকেত ক্যালসিয়াম কাৰ্বনেট কত আছে এটো চূনশিল বুলি কৈছে এটো মাৰ্বল কেতিয়াবা দিয়ে যে মাৰ্বলৰ ৰাসায়নিক সংকেত কি সো এইটোও কিন্তু ক্যালসিয়াম কাৰ্বনেট ওকে সো এইবিলাক অলপ নামকৰণ বিলাক তুমি অলপ মনত ৰাখিব লাগিব নেক্সট চোৱা চূনশিলক তাপ প্ৰয়োগ কৰিলে পোৰা চূন আৰু কাৰ্বন ডাই অক্সাইড উৎপন্ন হয় এই বিয়োজন বিক্ৰিয়াত কোন প্ৰকাৰৰ বিয়োজন বিক্ৰিয়া ঠিক আছে এইটো তাপীয় বিয়োজন হ'ব কাৰণ এইটো তাপ দিলেহে এই বিয়োজন বিক্ৰিয়াটো সংঘটিত হয় ঠিক আছে এতে কি কৈছে পোৰা চূনৰ লগত তোমাৰ চূনশিলৰ তোমাৰ তাপ প্ৰয়োগ কৰিছে যেহেতু তাপ প্ৰয়োগ কৰিছে সেইকাৰণে কি এটো তাপীয় বিয়োজন বিক্ৰিয়া ঠিক আছে সো নেক্সট তোমালোকে চোৱা কোৱেশ্চন নম্বৰ কিমান আছে কোৱেশ্চন নম্বৰ 12 কোৱেশ্চন নম্বৰ 12 ত কি আছে সিলভাৰ ক্লোৰাইড সূৰ্যৰ পোহৰত সিলভাৰ আৰু ক্লোৰিন লৈ বিয়োজিত হৈছে ঠিক আছে ওপৰৰ ৰাসায়নিক বিক্ৰিয়াটো এটো দেখিলে গম পোৱা যায় ঠিক আছে এইটো এটা বিয়োজন বিক্ৰিয়া এটা বিক্ৰিয়ক পদাৰ্থ ভাঙি
দুটা বিক্রিয়াজাত পদার্থ উৎপন্ন হৈছে নিশ্চিতভাৱে এটু বিয়োজন বিক্রিয়া সো বিক্রিয়াৰ যেটো টাইপ আছে পাঁচটা টাইপ আছে সংযোজন বিয়োজন অপসরণ বা প্রতিস্থাপন দ্বি অপসরণ আৰু জারণ বিজারণ সো ইয়াৰ পৰা পৰীক্ষাত তোমালোকে কোশ্চিন পাবাই এই কোশ্চিনটোলৈ মন কৰা তলৰ কোনটো বিক্রিয়া কলা বগা ফটোগ্রাফিত ব্যবহার কৰা হয় সো কলা বগা ফটোগ্রাফিত মনত ৰাখিবা কলা বগা ফটোগ্রাফিত বিয়োজন বিক্রিয়াবোৰ ব্যবহার কৰা হয় বিয়োজন বিক্রিয়া ওকে সো এটু কিন্তু এটু সোয়া এটু তাপীয় বিয়োজন দিয়া আছে এটু বিদ্যুৎ বিয়োজন এটুও বিদ্যুৎ বিয়োজন সূর্যৰ পোহৰত হোৱা যেটো আলোক বিয়োজন ঠিক আছে সূর্যৰ পোহৰত হলে ইয়াতে কি হয় আলোক বিয়োজন হয় এনেকুৱা ধৰণৰ বিক্রিয়া কলা বগা ফটোগ্রাফিত ব্যবহার কৰা হয় এটু মনত ৰাখিবা তোমালোকে নেক্সট তোমালোকে সোয়া তলৰ কোনটো বিক্রিয়া তাপগ্ৰাহী বিক্রিয়া অপশনবোৰ হৈছে কার্বন আৰু অক্সিজেন লগ লাগি কার্বন মনোক্সাইড গঠন হয় এটু তাপগ্ৰাহী নহয় এটু তাপবৰ্জী গ্লুকোজ আৰু অক্সিজেন লগ লাগি কার্বন ডাইঅক্সাইড পানী উৎপন্ন হয় এইটোও তাপবৰ্জী বিক্রিয়া নহব জিংক আৰু হাইড্রোক্লোরিক এসিড লগ লাগি জিংক ক্লোরাইড আৰু হাইড্রোজেন গ্যাস উৎপন্ন হয় এইটোও তাপবৰ্জী বিক্রিয়া সো তিনিটা নহয় সো ডি ইজ দ্য রাইট আনসার সো এইটো হ'ব তাপগ্ৰাহী সো এইটো চ্যাপ্টার 1 ৰে কোশ্চিন এইবিলাক তো তাৰপিছত চোৱা নেক্সট আছে কোশ্চিন নম্বৰ 15 15ত কি দিয়া আছে শোষণ প্ৰক্ৰিয়াটো এটু তাপবৰ্জী বিক্রিয়া অলপ আগত পালো যেটো গ্লুকোজ আৰু অক্সিজেনৰ লগত যেটো বিক্রিয়া ওকে সো নেক্সট চোৱা কোশ্চিন নম্বৰ 16 এটা উতলন নলীত 2 গ্রাম লেড নাইট্রেট পাউডার লৈ বাৰ্ণাৰ শিখাৰ ওপৰত ধৰি গৰম কৰিলে নলিকাটোৰ পৰা মুগা বৰ্ণীয় ধোঁৱা নিৰ্গত হয় সো মুগা বৰ্ণীয় ধোঁৱাটো নাইট্ৰোজেন ডাইঅক্সাইডৰ বাবে হয় এটু তোমালোকৰ কিতাবত ধুনিয়াকে এই ৰিঅ্যাকশন বিলাক দিয়া আছে তোমালোকে কিন্তু এই কিতাবৰ প্ৰতিটো ৰিঅ্যাকশন ইয়াতে প্ৰতিটো ৰিঅ্যাকশন তোমালোকে কিন্তু এটু স্টাডি কৰিব লাগিব সো এটু যে লেড নাইট্রেট এটু ভাঙি লেড অক্সাইড নাইট্ৰোজেন ডাইঅক্সাইড আৰু অক্সিজেন উৎপন্ন হৈছে কিন্তু এই ৰংটো আহিছে নাইট্ৰোজেন ডাইঅক্সাইডৰ বাবে এইটোৰ বাবে ঠিক আছে সো নেক্সট সোয়া কোশ্চিন নম্বৰ 17 ৰাসায়নিক সমীকৰণসমূহ তলৰ কোনটো সূত্ৰৰ বাবে সন্তুলন কৰিব লাগে আৰু ভৰৰ নিত্যতাৰ সূত্ৰ এটু বিক্রিয়ক আৰু বিক্রিয়াজাত পদাৰ্থৰ ভৰ সদায় সমান থাকিব লাগে এটু ভৰৰ নিত্যতাৰ বিধি মতে এটু আমি সন্তুলন কৰিব লাগে চ্যাপ্টার নম্বৰ কোশ্চিন নম্বৰ 18 সোয়া তলৰ কোনটো তাপবৰ্জী বিক্রিয়া পানীৰ বিদ্যুৎ বিশ্লেষণ এটু তাপগ্ৰাহী আৰু চূনশিল পোৰা চূন লৈ পৰিৱৰ্তন হোৱা ঠিক আছে এইটোও নহয় সো এই শোষণ প্ৰক্ৰিয়া এটু হৈছে তাপবৰ্জী বিক্রিয়া শোষণ তাপগ্ৰাহী বিক্রিয়া সো নেক্সট তোমালোকে সোয়া কোশ্চিন নম্বৰ 19 ৰাসায়নিক বিক্রিয়াত পদার্থ এটাই অক্সিজেন লাভ কৰিলে কোৱা হয় অক্সিজেন লাভ কৰিলে তাক জারণ বুলি কোৱা হয় নেক্সট কি আছে ৰাসায়নিক বিক্রিয়া অক্সিজেন হেৰুৱালে তাক বিজারণ বুলি কোৱা হয় জারণ হলে অক্সিজেন যুক্ত হয় আৰু বিজারণ হলে অক্সিজেন হেৰুৱায় এইখিনি মনত ৰাখিলে হৈ গল তাৰ পিছত কোশ্চিন নম্বৰ 21 চিপস উৎপাদক সকলে জাৰো নগটিবৰ বাবে চিপসৰ পেকেটত কি নাইট্ৰোজেন গেছ ভৰাই দিয়ে ওকে এটু এনসিডিটি ধুনিয়াকে দিয়া আছে তাৰ পিছত কোশ্চিন নম্বৰ 22 সোডিয়াম সালফেট দ্রবত বেরিয়াম ক্লোরাইড দ্রব মিহলালে পানীত অদ্রাব্য বগা পদার্থ এটা গঠন হয় এই অদ্রাব্য পদার্থটো কি সো এটু সোডিয়াম সালফেট Na2SO4 ঠিক আছে প্লাস বেরিয়াম ক্লোরাইড BaCl2 এতে কি দ্বি অপক্ষরণ বিক্রিয়া হবে বেরিয়াম সালফেট হবে BaSO4 ঠিক আছে যেটো সলিড হবে অদক্ষেপ তাৰ পিছত কি সোডিয়াম ক্লোরাইড উৎপন্ন হবে সো এইটো বেরিয়াম সালফেট ইজ দ্য রাইট আনসার এইটো তোমার অদ্রাব্য পদার্থটো কোৱা হয় সো এইটো অদক্ষেপ বুলি কোৱা হয় ঠিক আছে যেটো সলিড থাকিব এই সলিডটো হ'ব কি অদক্ষেপ সো এইটো তোমালোকৰ দ্বি অপক্ষরণ বিক্রিয়াত ধুনিয়াকে দিয়া আছে চ্যাপ্টাৰত কোশ্চিন নম্বৰ 23 সোয়া ম্যাগনেসিয়াম আৰু অক্সিজেন লগ লাগি ম্যাগনেসিয়াম অক্সাইড হৈছে সো ওপৰৰ বিক্রিয়াটো এটা সংযোজন বিক্রিয়া সো দুটা লগ লাগি এটা হৈছে সংযোজন বিক্রিয়া আৰু জারণ বিক্রিয়াও হয় কারণ এটু ম্যাগনেসিয়াম সোয়া এটু কি অক্সিজেন যুক্ত হৈছে দ্যাট মিন্স জারণ হৈছে দুটাই হয়
তো তাৰপিছত 24 তলৰ কোনটো যৌগ সূৰ্যৰ পোহৰৰ উপস্থিতিত বিয়োজন ঘটাব পাৰি কোনটো যৌগ এটো সিলভার ক্লোরাইড ওকে এটো দিয়ে আছে সিলভার ক্লোরাইড সিলভার ব্রোমাইড এবিলাক সূৰ্যৰ পোহৰৰ উপস্থিতিত বিয়োজন ঘটোৱা হয় আৰু lead nitrate সোৱা potassium iodide এতে potassium lead iodide আৰু কি potassium nitrate এতে উৎপন্ন হৈছে সো ওপৰৰ বিক্ৰিয়াটো এটা কিহৰ উদাহৰণ দ্বি অপহৰণ বিক্ৰিয়াৰ উদাহৰণ এতে আয়নৰ বিনিময় হৈছে ঠিক আছে সো নেক্সট তোমালোকে 26 চাব লাগিব 26 নম্বৰটো সোৱা কি আছে চীনা মাটিৰে তৈয়াৰী এখন থালত 1 গ্ৰাম মান কপাৰ পাউডাৰ গৰম কৰিলে কপাৰ পাউডাৰৰ পৃষ্ঠভাগত কলা ৰঙৰ চামনি পৰে ইয়াত কপাৰৰ কি পদাৰ্থলৈ জাৰিত হৈছে এটো কপাৰ অক্সাইড ঠিক আছে কপাৰ যদি তোমাৰ এটো গৰম কৰা হয় চীনা মাটিৰ থালত কপাৰ থলে কি হয় গৰম কৰিলে কপাৰ অক্সাইড হয় এতে কপাৰ অক্সিজেনৰ লগত লগ লাগিব লগ লাগি কি হ'ব কপাৰ অক্সাইড এতে উৎপন্ন হ'ব ঠিক আছে নেক্সট 27 টু সোৱা জাৰণ নঘটিবলৈ চৰ্বি আৰু তেলযুক্ত খাদ্যবস্তুত তলৰ কোনটো পদাৰ্থ যোগ কৰা হয় এটো জাৰক পদাৰ্থ বিজাৰক পদাৰ্থ প্ৰতিজাৰক পদাৰ্থ যোগ কৰা হয় সোৱা জাৰণ নঘটিবৰ বাবে প্ৰতিজাৰক পদাৰ্থ যেনে কোৱা নাইট্ৰজেন নেক্সট 28 নম্বৰটো সোৱা পানীত চেনি দ্ৰৱীভূত কৰাটো এটা উদাহৰণ পানীত যদি চেনি আমি যোগ কৰো এটো কি হ'ব এটো ভৌতিক পৰিৱৰ্তন ৰাসায়নিক পৰিৱৰ্তন ৰেডক্স বিক্ৰিয়া ওপৰৰ এটাও নহয় এটো সব ভৌতিক পৰিৱৰ্তন হ'ব ঠিক আছে নেক্সট তোমালোকে সোৱা কোশ্চেন নম্বৰ 29 ত কি দিয়া আছে তাপ উৎপন্ন হয় এটো তাপবৰ্জি বিক্ৰিয়াত ঠিক আছে তাপবৰ্জি বিক্ৰিয়াত তোমাৰ তাপ উৎপন্ন হয় কিন্তু একচুয়ালি এই বিক্রিয়াটো হসা মানে প্রতিস্থাপন বিক্রিয়া এনেকো আছে যত তাপ উৎপন্ন হয় কিন্তু এটো কনফিউজ এটো হয় এটো এটা প্রতিস্থাপন বিক্রিয়া যেনে কি তোমালোকে পাইছিলা যেটো যে জিংক প্লাস HCl ঠিক আছে এই বিক্রিয়া তোমালোকে কি জিংক ক্লোরাইড প্লাস হাইড্রোজেন গ্যাস উৎপন্ন হইছে ঠিক আছে এই ইয়াতে কি তাপ উৎপন্ন হবে তুমি প্র্যাকটিক্যালি যদি করিছোৱা ইয়াতে কি তাপ উৎপন্ন হয় কিন্তু এতে আমি এই আনসারটোৰ ক্ষেত্ৰত এইটো ম্যাক্সিমাম ৰাইট দিম তাপবৰ্জি বিক্ৰিয়া এইটো নেক্সট কোশ্চেন সোৱা কোশ্চেন নম্বৰ 30 কপাৰে তলৰ কোনটো লৱণৰ দ্ৰৱৰ পৰা ধাতুটো অপহৰণ কৰিব পাৰে সোৱা কি কৈছে কপাৰ সে কপাৰ ধাতুৰ সক্ৰিয় কোনটো ইয়াতে যৌগটো চাব লাগিব কাৰ সক্ৰিয়তা কম আছে ইয়াতে সিলভাৰ নাইট্ৰেট তোমালোকে ইয়াতে কপাৰত কৈ সিলভাৰৰ ইয়াতে সক্ৰিয়তা কম সো এইকাৰণে ই কি সিলভাৰ নাইট্ৰেট দ্ৰৱৰ পৰা সিলভাৰক প্ৰতিস্থাপন কৰিব পাৰিব কিন্তু সোৱা এতে জিংক আছে আয়ৰন আছে ক্যালসিয়াম আছে এইবিলাকক কপাৰে কিন্তু প্ৰতিস্থাপন কৰিব নোৱাৰিব ওকে সো এই কোশ্চিনটোৰ ক্ষেত্ৰতে তুমি এই যে 45 পেজত যেটো মই সক্ৰিয়তাৰ ক্ৰমৰ কথা মই কলো এইটোৰ পৰাই সোৱা এতে কোশ্চিন আহিছে সো এই ক্ৰমৰ পৰা তোমালোকে এটা কোশ্চিন নিশ্চিতভাৱে পাবা তাৰপিছত তলৰ কোনটো ৰাসায়নিক সমীকৰণ অসন্তুলিত সো অসন্তুলিত ৰাসায়নিক সমীকৰণ তোমালোকে সোৱা এইটো প্ৰথমটোৱে হয় সো ইয়াতে সোৱা ক্লোৰিন দুটা আছে ইয়াতে ক্লোৰিন তিনিটা আছে ঠিক আছে এইটো অসন্তুলিত ৰাসায়নিক সমীকৰণ নম্বৰ 32 টু সোৱা অশুদ্ধ ৰাসায়নিক সমীকৰণটো বাছি উলিওৱা কোনটো অশুদ্ধ এতে জিংক কপাৰ সালফেটৰ লগত বিক্ৰিয়া কৰিছে জিংক সালফেট কপাৰ উৎপন্ন কৰিছে এইটো শুদ্ধ আছে এতে সিলভাৰ কপাৰৰ লগত কপাৰ নাইট্ৰেট সিলভাৰ এইটোতো নহব এইটো আছে অশুদ্ধ কাৰণ সোৱা এতে যেটো সিলভাৰ আছে সিলভাৰৰ সক্ৰিয়তা কপাৰতকৈ কম ঠিক আছে যেহেতু সিলভাৰৰ সক্ৰিয়তা কপাৰতকৈ কম সিলভাৰে কপাৰক প্ৰতিস্থাপন কৰিব নোৱাৰিব ঠিক আছে সো ওয়ান্স अगेन তোমালোকে এই চাৰ্টটো তোমালোকক মই দেখুৱাই দিছো সো এইটো সিলভাৰ এজি আছে তলত আৰু কপাৰ এতে সব ওপৰত দিয়া আছে ঠিক আছে কপাৰ মাৰ্কুৰী সিলভাৰ সো কপাৰৰ সক্ৰিয়তা সিলভাৰতকৈ বেছি সো এইকাৰণে বি ইজ দ্য ৰাইট আনসাৰ সো নেক্সট তোমালোকে 32 নম্বৰ কোশ্চেনটো সোৱা এলুমিনিয়াম অক্সাইডে সালফিউৰিক এসিডৰ লগত বিক্ৰিয়া কৰিলে উৎপন্ন হয় সো এলুমিনিয়াম অক্সাইড Al2O3 এটো সালফিউরিক এসিডৰ লগত বিক্ৰিয়া কৰিছে H2SO4 ৰ লগত বিক্ৰিয়া কৰিলে কি উৎপন্ন হ'ব তোমালোকে সোৱা এটো এমোনিয়াম সালফেট আৰু হাইড্ৰোজেন এটো নহব এমোনিয়াম সালফেট আৰু অক্সিজেন এটোও নহব সো এমোনিয়াম সালফেট আৰু পানী উৎপন্ন হৈছে সোৱা এমোনিয়াম এতে এমোনিয়ামটো নহয় এলুমিনিয়াম সালফেট সৰি
এইটো এলুমিনিয়াম সালফেট এইটো হ'ব Al2SO4 ঠিক আছে এলুমিনিয়াম সালফেট আৰু কি হৈছে পানী হ'ব H2O ঠিক আছে সো সি ইজ দা রাইট आंसर এলুমিনিয়াম সালফেট আৰু পানী সো কোশ্চেন নাম্বার 34 আমি এতে আলোচনা কৰিম সো 34 ত কি দিয়া আছে এটা পৰীক্ষানলত 5 ml HCl দিয়া আছে হাইড্ৰোক্লোৰিক এসিড আৰু তাত জিংকৰ টুকুৰা যোগ কৰিছে কোনটো গেছ উৎপন্ন হ'ব এটো হাইড্ৰোজেন সো ইয়াৰ আগতে মই দেখুৱাই দিছো হাইড্ৰোজেন গেছ উৎপন্ন হ'ব ইয়াত আৰু এটো তাপবৰ্জি বিক্ৰিয়াও হয় ঠিক আছে নেক্সট 35 নম্বৰ কোশ্চেনটো চোৱা এটা পৰীক্ষানলত থকা জলীয় দ্ৰৱত আইৰনৰ গজাল লোৱা হল এটা আইৰনৰ গজাল লৈছে আধা ঘণ্টামান পাছত পৰীক্ষা পৰ্যবেক্ষণ কৰি দেখা গল যে দ্ৰৱৰ বৰণ কি সলনি হৈছে সো পৰীক্ষানলত থকা দ্ৰৱটো হৈছে এতিয়া চোৱা দ্ৰৱটো নিশ্চিতভাৱে আইৰণতকৈ বেছি সক্ৰিয় কম সক্ৰিয় মৌলৰ যৌগ হ'ব লাগিব সো এটো জিংক সালফেট জিংকৰ সক্ৰিয়তা বেছি এটো নহব সো এটো কপাৰ সালফেট এটো ইয়েস এটো কপাৰ সালফেট হ'ব এতে কপাৰ সালফেট যদি দিয়া হয় নিশ্চিতভাৱে এটো প্ৰতিস্থাপন বিক্ৰিয়া হ'ব এটো কি আইৰন সালফেট লগতে এটো কি কপাৰ প্ৰতিস্থাপন হৈ যাব সো এটো আনসাৰ সো আইৰন সালফেটো নহব এলুমিনিয়াম সালফেটো নহব কাৰণ এলুমিনিয়ামৰ সক্ৰিয়তা আইৰণতকৈ বেছি ঠিক আছে সো বি ইজ দা রাইট आंसर হিয়ার সো the next question to সোয়া এটা 36 নাম্বার বনস্পতিজাত দ্ৰৱৰ পাচন ৰস লৈ পৰিৱৰ্তন হোৱাটো তলৰ কোনটো শ্ৰেণীৰ বিক্ৰিয়াৰ উদাহৰণ এটো তাপগ্ৰাহী নহব এটো তাপবৰ্জি ঠিক আছে হখন এই যে বনস্পতিজাত দ্ৰৱৰ পাচন হার লৈ পৰিৱৰ্তন হয় এটো সকলো তাপবৰ্জি বিক্ৰিয়া নেক্সট আমি 37 নম্বৰ কোশ্চেনটো লৈ মন কৰিম 37 নম্বৰ কোশ্চেনটো সোয়া কি দিয়া আছে বিদ্যুৎ বিশ্লেষণত ব্যবহৃত হোৱা বিদ্যুৎ কোষটো এনোডত থাকে সোয়া এটো এনোডত কি থাকে এনোডত তোমালোকে জানা এটো এনোডত কি ধনাত্মক আধান থাকে ঠিক আছে আৰু ক্যাথোডত কি ঋণাত্মক আধানবোৰ থাকে সেইকাৰণে বিপৰীতধৰ্মী আয়নবোৰ তাত জমা হয় সো নেক্সট 38 নম্বৰ কোশ্চেনটো সোয়া 38 কি দিয়া আছে জারণ বিক্রিয়াত কি অক্সিজেন যোগ হয় হাইড্রোজেন অপকরণ হয় দুটাই হয় সো ইলেকট্রন হেৰুৱায় এটোও হয় সো ওপৰৰ আটাই কিটা সো ডি ইজ দা রাইট आंसर সো তাৰপিছত 39 টু সাম কি আছে 39 সো তলৰ বিক্ৰিয়াটো এটা সো এইটো এটা সংযোজন বিক্ৰিয়া এটো কি সংযোজন সো দুটা বিক্রিয়ক পদাৰ্থ লগ লাগি এটা হৈছে সংযোজন বিক্রিয়া সো বিক্রিয়াজাত বিজারণ বিক্রিয়া সো 40 নাম্বার কোশ্চেন বিজারণ বিক্রিয়াত কি হয় অক্সিজেন অপহরণ হয় দিস ইজ রাইট হাইড্রোজেন যোগ হয় এটোও রাইট ইলেকট্রন গ্রহণ করে এটোও রাইট সো ডি ইজ দ্য রাইট आंसर ওপৰত আটাই কেইটা সো মৰমৰ ছাত্ৰ ছাত্ৰী সকল এয়া আছিল চ্যাপ্টাৰ 1 অৰ এমসিকিউ 40 এমসিকিউ মই সলভ কৰিলো এনেকে তোমালোকে ভিডিওটো কেনেকুৱা লাগিল মোক জনাবা পৰৱৰ্তী ভিডিওত মই চ্যাপ্টাৰ 2 আৰু পৰ্যায়ক্ৰমে হাফ ইয়াৰলিৰ যিকেইটা চ্যাপ্টাৰ আছে সেইকেইটা মই সলভ কৰি গৈ থাকিম সো তোমালোকৰ যদি কিবা প্ৰবলেম থাকে বেলেগ চ্যাপ্টাৰত যদি কিবা ডাউটস থাকে মই আকৌ কৈছো তোমালোকে নাম্বাৰটো নোট ডাউন কৰি লোৱা যদি মোৰ আগৰ ভিডিওটো তোমালোকে চোৱা নাই এই WhatsApp নাম্বাৰত তুমি সেই টপিক নাইবা তোমাৰ যেটো কোশ্চেন আছে হেতু তোমাক দিব পাৰা আৰু সেই হিচাপত মই ইউটিউবত ভিডিওটো দি থাকিম এটো মোৰ সায়েন্স গুৰু সাইকল স্যার যেটো চ্যানেল আছে ইয়াতে তোমালোকে পাই যাবা নাম্বাৰটো নোট ডাউন কৰি লোৱা 8472829618 সো এইটো নাম্বাৰত মেসেজ কৰিবা কিন্তু ফোন নকৰিবা বহুত ফোন আহিছিল মই কিন্তু ৰিসিভ কৰা নাই সো এইটো লৈ মই বাৰম্বাৰ কৈছো তোমালোকে ফোন কৰিব নালাগে তোমালোকে মেসেজ কৰিবা আৰু প্ৰতিটো মেসেজৰ মই ৰিপ্লাই দিয়াৰ কাৰণে চেষ্টা কৰিম সো আজিৰ ভিডিও মই ইমানতে সামৰিছো থ্যাংক ইউ ভেরি মাচ